Vitiligo is a autoimmune condition. Autoimmune mean the sense ki body নিজৰ বনোৱা এটা বেমাৰ হয় যোনটোত আমাৰ ইমিউন সেলসে আমাৰ কালাৰ গিভিং সেলসক টাৰ্গেট কৰি কিনে এটুক ডিস্ট্ৰয় কৰি দিব খোজে সো ভিটিলিগো জেনাৰেলাইজড হ'ব পাৰে যেতিয়া মানে ফুল গাঁত হয় কেতিয়াবা ভিটিলিগো লোকেলাইজড হ'ব পাৰে যদি মানে এক ঠাইতে আছে কেতিয়াবা ভিটিলিগো এটা সেগমেন্টাল ভেৰাইটি আছে ভিটিলিগো যোনটো এক আৰ্মত নে এক ভৰিত নে মুখৰ এক সাইডে পৰে আৰু এটা টাইপ আছে যোনটোক আমি কওঁ একৰেল ভিটিলিগো যোনটো হাত ভৰিত পৰে আৰু এটা আছে অৰোফেচিয়েল ভিটিলিগো যোনটো বেছি মুখত লিপছৰ ওচৰত আৰু হাতত বেছি পৰে সো দিস আর দ্য কমন টাইপস অফ ভিটিলিগো Vitiligo is a cosmetic problem য'ত আমি skin discoloration to দেখো it does not cause any symptoms যেনেকৈ খুজতি পেইন ইচিং একোৱে নহয় তাতে অকল যে কসমেটিক ডিসফিগারমেন্ট যোনটো পেশেন্টে পায় সেইটো এটা প্ৰবলেম যোনটো ভিটিলিগোই কৰে এইটো এটা ভুল ধাৰণা হৈ আছে সো ভিটিলিগো ইজ নট আ ট্ৰান্সমিসিবল ডিজিজ এইটো স্প্ৰেড নকৰে আৰু সেই কাৰণে আমি ভিটিলিগো পেশেন্টক কেতিয়াও মানে we should not push them away. This is a very common problem and it eta autoimmune karonote hoy it spreads by inside the body, it doesn't spread by touch. So aru eneko nohoy je ejono poribar jodi ase belegoro hoi jabo genetic o nohoy genetic only in 10% patients of genetic ami pao 90% manuhor nije nije ulai to Vitiligo is an autoimmune disease. Autoimmune মানে কি হয় কিবা এটা কাৰণত আমাৰ বডিৰ যোনটো ইমিউনিটি সেলস হয় হিয়তে ভাবে যে কালাৰ গিভিং সেল যোনটো হয় মেলানোসাইট এটো কিবা বাহিৰৰ পৰা অহা বস্তু আৰু এটো নিজে মাৰি দিয়ে সো আজিলৈকে গম পোৱা নাই কি কাৰণত এনেকুৱা আমাৰ বডি ভিতৰত এটা ইমিউন চেঞ্জটো হয় আৰু সেই কাৰণে ভিটিলিগোৰ মানে 100% কিউৰ এতিয়ালৈকে অহা নাই সো এনেকুৱা কোৱা যায় যে জেনেটিক্যালি প্ৰিডিসপোজ মানুহক বা যদি আমাৰ ভিতৰত এনেকুৱা কিবা এটা সেল আছে যেতিয়া এটো ট্ৰিগাৰ পায় কিবা তেতিয়া এই বস্তুটো স্প্ৰেড কৰে আৰু আমাৰ গোটে গাত মানে কালাৰটো মাৰিব খোজে সো ইটস সামথিং ইন্টাৰনাল অটোইমিউন বুলি কোৱা যায় ফাৰ্স্ট হল যে ভিটিলিগো যেতিয়া হয় আমি বেছি দেৰি কৰিব নালাগে আৰু উই শুড স্টার্ট ট্রিটমেন্ট ভেরি আর্লি যেতিয়া দেখা পোৱা হয় তেতিয়াহে ট্রিটমেন্ট স্টার্ট কৰি দিয়া যাব লাগে সো ভিটিলিগো ট্রিটমেন্ট যেতিয়া আমি কওঁ এটো তিনিটা পাৰ্ট হ'ব পাৰে এটা হয় যে অকল লগোৱা ঔষধত থাকো আমি এটা হল যে আমি খোৱা ঔষধ চকুৰ ফালে যাওঁ আৰু এটা ট্রিটমেন্ট আছে যোনটোক আমি ফটোথেৰাপি বুলি কওঁ আৰু আছে বাট দিস আর দ্য মেইন থ্রি ফ্যাক্টরস লগোৱা ঔষধত কেইটামান ক্ৰীমছ দিয়া যায় যোনটো এটা আমি ইমিউনিটি লোকেলি এইটো এৰিয়াৰ ইমিউনিটি সেলস টু কমাই ৰাখে তেতিয়া ভিটিলিগোটো কন্ট্ৰোলত থাকে সিমিলারলি খোৱা ঔষধ থাকে খোৱা ঔষধতো ইমিউনিটিটো অলপ বডিটো কমাই দিয়া হয় যোনটো পৰা যে ইমিউনিটি সেলস বিলা যোনটো বেয়া সেলস আছে এটো কন্ট্ৰোলত আহি যায় আৰু লাষ্ট হল ফটোথেৰাপি যোনটো এটা বহুতে আনইউজড হয় বেছি বাট বহুত ভাল ৰিজাল্ট দিয়ে আৰু বহুত সেফ হয় ফটোথেৰাপিত কি কৰা যায় যে আমি সানলাইটৰ পৰা যোনটো লাইট আমাৰ স্কিনৰ কাৰণে বেনিফিশিয়াল হয় এটা ওয়েভলেন্থ আমি টাৰ্গেট কৰি কিনে সেই সানলাইট ইউজ কৰি কিনে আমি স্কিনৰ কালাৰটো আকৌ লৈ আহিব পাৰো ভিটিলিগো আমি এনেকৈ প্ৰিভেন্ট কৰিব নোৱাৰি কাৰণ ভিটিলিগো এটা মানে এক্সাক্ট কজটো গম নাপায় এতিয়ালৈকে সো বাট যাৰ ভিটিলিগো হৈ গৈছে তেতিয়া তেওঁলোকক আমি কওঁ যে এভয়েড স্ট্ৰেছ অকমান যোগা মেডিটেশন কৰিলে ইমিউন সেলসটো অলপ কন্ট্ৰোল থাকে এভয়েড টু মাচ অফ জাংক ফুড বেছি স্মোকিং এলকহল সেইখিনি এভয়েড কৰিব পাৰিলে বেছি ভাল এটা ভুল ধাৰণা মানুহৰ আছে যদি বগা বস্তু হয় তেতিয়া আমি বগা বস্তু খোৱাটো বাদ দিব দিও যেনেকৈ আমি গাখীৰ খোৱাটো বন্ধ কৰিব দিও মানুহৰ সেইখিনি একদম ভুল একো মেডিকেল একো আজিলৈকে একো এনেকুৱা প্ৰুফ নাই সো খোৱাটো বাকিখিনি বন্ধ কৰিব নালাগে বাট যিমান ৰিফাইন্ড ফুড নাখায় সিম্পল ফুডত থাকিব লাগে ভিটিলিগো এটা বহুত পুৰণা বেমাৰ যোনটো আমাৰ সোসাইটি আৰু ইভেন এনশিয়েন্ট আমাৰ যিমান কিতাপ চিতাপ আছে তাতেও লিখা আছে এইটো বিষয় সো বহুত বস্তু আমি তাৰ পৰা এতিয়ালৈকে ভাবি আছো তেতিয়া ইমান বেছি মেডিকেল এডভান্স হোৱা নাছিলে যে এক্সাক্ট আমি ওলাব পাৰো কি হল বাট এতিয়া যিমান ৰিসাৰ্চ হল সেই পিছত পালে যে বেছি খোৱাৰ লগত কথা নাই অকল হেলদি ফুড খাব লাগে একো বাছ কৰিব নালাগে এতিয়া আমি বাছ কৰি কেনে যদি এটা সৰু বাচ্চাৰ কিবা এটা ভিটিলিগো হৈ আছে তেও আমি গাখীৰ বন্ধ কৰি দিও কণীটো বন্ধ কৰি দিও তেৰ প্ৰটিন ডেফিচিয়েন্সি হৈ যাব পাৰে ভিটিলিগোতকে বেলেগ প্ৰবলেমছ বেছি হৈ যাব পাৰে সো খোৱা দোৱাৰ ক্ষেত্ৰত একো বাদ দিব নালাগে এটা মিটো আমি গুচাই দিব লাগে যে সব খাব পাৰো অকল হেতুৱে যে আৰু এটা যে মিথ আছে যে ট্ৰান্সমিট হ'ব পাৰে মানুহ টাচ কৰিলে স্প্ৰেড হ'ব
সেইটো একচুৱেলি লেপ্ৰচি বেমাৰৰ লগতে মানুহে কনফিউজ কৰে লেপ্ৰচি এটা বেলেগ বেমাৰ হয় আৰু এইকেইদিনটো লেপ্ৰচি এলিমিনেশ্যন নিচিনা হৈ আছে ইমান কমন হৈ থকা নাই সেইটো এটা মিথ আমি গুচাই দিব লাগে আমি ভাবিব নালাগে এইবিলাক মানুহ নৰ্মেলেই হয় আমি আৰামত টাচ কৰিব পাৰি বাকী ট্ৰিটমেণ্টো আছে মানুহে বহুতবাৰ ভাবে যে ট্ৰিটমেণ্ট লৈ একো লাভ নহ'ব যিহেতু এবাৰ হৈছে বেমাৰ আমাৰ লগত থাকিব গোটেই গাটো আমি বগা হৈ যাম এনেকুৱা নহয় আৰ্লি ষ্টেজত যদি আমি ট্ৰিটমেণ্ট কৰিব পাৰো আমি নিশ্চয় বেমাৰটো ভাল কৰিব পাৰিম